So finally তোমালোকৰ হাফ ইয়াৰলি কুৱেশ্যন পেপাৰ 2025 ৰ এডভান্স মেথ সাবজেক্টৰ কুৱেশ্যন পেপাৰটো মোৰ ওচৰত আহি গৈছে আৰু আজি আমি এই এডভান্স মেথমেটিক্সৰ যিবিলাক MCQ আছে সেইবিলাক সলভ কৰিম আৰু এইটো ধুবুৰী ডিষ্ট্ৰিক্টৰ হয় তোমালোকে পাৰিলে ভিডিঅ'টোক এটা লাইক কৰি চেনেলটোক সাবস্ক্ৰাইব কৰি দিবা বলা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ এক নম্বৰত দিছে যে তলৰ প্ৰতিটো প্ৰশ্ন চাৰিটাকৈ উত্তৰ দিয়া আছে তাৰ ভিতৰত কেৱল এটাই শুদ্ধ উত্তৰটো বাছি উলিওৱা ওকে এই নম্বৰত দিছে যে দুটা সংহতি A আৰু B ৰ বাবে নম্বৰ অফ A 43 নম্বৰ অফ B 58 আৰু নম্বৰ অফ A ইউনিয়ন B 71 তেন্তে আমাৰ ওলাবলৈ কৈছে কি নম্বৰ অফ B মাইনাছ A এতিয়া তোমালোকে যদি ফৰ্মুলাটো তোমালোকে যদি কিতাপ পঢ়ি থাকা তেন্তে ফৰ্মুলাটো পাইছা যে নম্বৰ অফ A ইউনিয়ন B ইজ ইকুৱেল টু নম্বৰ অফ A প্লাছ নম্বৰ অফ B মাইনাছ নম্বৰ অফ A ইণ্টাৰছেকশ্যন B তাৰ পৰা আমাৰ A ইণ্টাৰছেকশ্যন B টো উলিয়াব লাগিব কাৰণ নম্বৰ অফ A ইউনিয়ন B ও দিয়া আছে কেৱল A ইণ্টাৰছেকশ্যন B দিয়া নাই সো আমি এনেদৰে কৰিম যে ফৰ্মুলাটো লিখি লও প্ৰথমে নম্বৰ অফ A ইউনিয়ন B ইজ ইকুৱেল টু নম্বৰ A প্লাছ নম্বৰ অফ B মাইনাছ নম্বৰ অফ A ইণ্টাৰছেকশ্যন B এতিয়া আমি নম্বৰ অফ A ইউনিয়ন B ঠাইত 71 বহাম যেটো দিয়া আছে হেবিলাক বহালো বহাৰ পিছত আমি 43 প্লাছ 58 কৰিলে কিমান হয় 101 এতিয়া 101 যেতিয়া হিপিনে আহিব তেন্তে মাইনাছ 101 হ'ব হোফালে কি থাকিব মাইনাছ নম্বৰ অফ A ইণ্টাৰছেকশ্যন B এতিয়া যদি আমি B মাইনাছ A ওলাব বিচাৰো তেন্তে B ৰ পৰা A ইণ্টাৰছেকশ্যন B বাদ দিলে আমাৰ নম্বৰ অফ B মাইনাছ A ওলাই যাব এতিয়া আমি নম্বৰ অফ B ৰ মানো জানো আমি নম্বৰ অফ A ইণ্টাৰছেকশ্যন B ৰ মানো জানো এতিয়া আমি যদি বহাও নম্বৰ অফ B ইজ ইকুৱেল টু নম্বৰ অফ B মাইনাছ A ইজ ইকুৱেল টু নম্বৰ অফ B মাইনাছ নম্বৰ অফ A ইণ্টাৰছেকশ্যন B এতিয়া নম্বৰ অফ B কিমান দিয়া আছে নম্বৰ অফ B 58 দিয়া আছে আৰু মাইনাছ তোমাৰ 30 আমাৰ ওলাল কি নম্বৰ অফ A ইণ্টাৰছেকশ্যন B কি ওলাল 30 ওলাল না হয় 30 এতিয়া এটো আমি মাইনাছ কৰিলে কিমান হ'ব 28 সো তোমালোকৰ এটোৰ आंसर অপচন নম্বৰ 3 28 হ'ব তাৰ পিছত আছে বি নম্বৰত যে যদি A ইজ ইকুৱেল টু AB আৰু B ইজ ইকুৱেল টু LMN দুটা সংহতি তেন্তে এৰ পৰা বিলৈ মুঠ সম্পৰ্কৰ সংখ্যা হ'ব এতিয়া দেখা এৰ পৰা বিলৈ মুঠ সম্পৰ্কৰ সংখ্যা কিমান হয় A ক্ৰস B তেতিয়া তোমালোকে A ক্ৰস B যদি কৰা তেন্তে ইয়াতে নম্বৰ অফ A 2 আছে নম্বৰ অফ B 3 আছে সো 2 * 3 কিমান হয় 6 তেন্তে A ক্ৰস B থকা মুঠ সম্পৰ্ক মুঠ সম্পৰ্ক নহয় মুঠ সংখ্যা হল A ক্ৰস B নম্বৰ অফ A ক্ৰস B কিমান হল 6 এতিয়া আমি জানো যে A ৰ পৰা B লৈ বা যিকোনো এটা সংহতিৰ পৰা আন এটা সংহতিলৈ মুঠ সম্পৰ্ক হল 2 টু দি পাৱাৰ হেই জি তোমাৰ সংহতি আছে হিটোৰ ক্ৰস মানে এতিয়া ইয়াতে A আৰু B আছে সো 2 টু দি পাৱাৰ A ক্ৰস B ৰ আমাৰ মান কিমান ওলাল 6 সো 2 টু দি পাৱাৰ 6 কিমান হয় 64 এৰ কারেক্ট आंसर হ'ব অপচন নম্বৰ 4 64 আশা কৰিছো বুজি পাইছা তাৰপৰ সি নম্বৰত আছে এটা অৰিক্ত সংহতি মানে ৰিক্ত নহয় ৰিক্ত সংহতি মানে তো বুজি পোৱা ফাই হল এটা ৰিক্ত সংহতি যত একো মান নাথাকে নাল সেট বুলি কোৱা হয় এতে কৈছে এটা অৰিক্ত সংহতি মানে যেটোত কিবা না কিবা মান আছে সংহতিৰ ওপৰত গঠিত হাৰ্বিক সংহতিটো মানে ইউ হাৰ্বিক সংহতি কি সকলো কেটা হয় হতুল্য হয় সমবেত হয় আৰু সংক্ৰামক হয় এৰ কারেক্ট आंसर হ'ব অপচন নম্বৰ 4 আটাইবোৰ এই আটাইবোৰ তাৰ পিছত আছে ভ্যালু অফ -1 ইনটু ৰুট অভাৰ -1 টু দি পাৱাৰ 4n + 3 ৰ মান যত ইয়াতে n দিবলৈ পাহৰি গৈছে এছামিজত কিন্তু ইংলিশত দিছে where n is a positive integer মানে যত n এটা ধনাত্মক অখণ্ড সংখ্যা এটা ধনাত্মক অখণ্ড সংখ্যা হলে এটোৰ মান তোমালোকৰ ডাইৰেক্ট বুকতে 2.1 ৰ 7 নম্বৰ কোৱেশ্চন আছে 3 ৰ নেকি হা 7 নম্বৰ কোৱেশ্চন আছে এটোৰ কারেক্ট आंसर হল আয়টা মই ভুল দিছিলো মাইনাস আয়টা দি দিছো সো এটোৰ কারেক্ট आंसर হ'ব অপচন নম্বৰ 3 আয়টা তাৰপিছত ই নম্বৰত আছে যে মডুলাস অফ 1/1 প্লাস আয়টা মানে 1/1 প্লাস আয়টাৰ মাপাঙ্ক হল এটা মাপাঙ্ক উলিয়াবলৈ হলে আমাৰ x আৰু y ৰ মান লাগিব এতিয়া আমি তো ডাইৰেক্ট এনেকৈ উলাব নোৱাৰো সেই কাৰণে তলে ওপৰে সংযোগ মুৰে পূৰণ কৰি দিম তলে ওপৰে সংযোগ মুৰে পূৰণ কৰি দিলে আমাৰ লগত থাকিব 1 মাইনাস আয়টা আৰু হৰত কি হ'ব 1 স্কয়াৰ মাইনাস আয়টা স্কয়াৰ মানে হল -1 আৰু মাইনাসে প্লাস হল তেন্তে কি হল তলত 2 আহিল আৰু ওপৰত 1 মাইনাস আয়টা এতিয়া আমি z ৰ মান কি হলো হাফ আৰু মাইনাস হাফ এটো x আৰু y ৰ মান z ত থকা x আৰু y ৰ মান পালো আমি এতিয়া যদি আমি মডুলাস অফ z কৰো তেন্তে কি হ'ব √x স্কয়াৰ প্লাস y স্কয়াৰ সো হাফ স্কয়াৰ প্লাস মাইনাস হাফ স্কয়াৰ সো কিমান হ'ব 1/4 প্লাস 1/4 মাইনাসে প্লাস হ'ব এতিয়া 4 যদি আমি লসাগু তো 4 এ হ'ব কাৰণ 4 এ আছে 4 ললো লোৱাৰ পিছত এতিয়া 1 + 1 থাকিল মানে 2 থাকিল
সো 2 রে 4 কাটে একবার সো 2 1 গুণ 2 আর 2 2 গুণ 4 এতিয়া ৰুট অভাৰ হাফক আমি কি লিখিব পাৰোঁ 1/√2 1ক তো ৰুট কৰিলে 1 হয় সেইকাৰণে 1/√2 অপশ্যন নম্বৰ 3 এটোৰ কাৰেক্ট আনসাৰ হৈ যাব এফ নম্বৰত আছে এম্পলিটিউড অফ 1 প্লাছ আয়োটা প্লাছ এম্পলিটিউড অফ 1 মাইনাছ আয়োটা ইজ ইকুৱেল টু হোৱাট তোমালোকে এটা সূত্ৰ পাইছিলা আছে এম্পলিটিউড অফ জেড ইজ ইকুৱেল টু এম্পলিটিউড অফ জেড বাৰ ইজ ইকুৱেল টু মাইনাছ এম্পলিটিউড অফ জেড এতিয়া দেখা 1 প্লাছ আয়োটাৰ বাৰ মানে এটোৰ সংযোগ হয়নে নাই 1 মাইনাছ আয়োটা হয় অবভিয়াছলি সো 1 মাইনাছ আয়োটাক আমি কি লিখিব পাৰোঁ মাইনাছ এম্পলিটিউড অফ 1 প্লাছ আয়োটা লিখিব পাৰোঁ নে নাই হয় পাৰোঁ তেতিয়া এম্পলিটিউড অফ 1 প্লাছ আয়োটা মাইনাছ এম্পলিটিউড অফ 1 প্লাছ আয়োটা থাকিব এম্পলিটিউড অফ 1 প্লাছ আয়োটা আৰু এম্পলিটিউড অফ 1 প্লাছ আয়োটা মাইনাছ কৰিলে কি হ'ব 0 হ'ব এইটো তোমালোকৰ কৰাৰ প্ৰয়োজন নাই এইটোৰ অপশ্যন নম্বৰ 1 0 হ'ব 0 নম্বৰত আছে এইটো উপপাদ্যৰ পৰা আহিছে যে কৈছে যে যদি এ আৰু বি যিকোনো দুটা ধনাত্মক অখণ্ড সংখ্যা হয় তেনেহ'লে যিকোনো অখণ্ড সংখ্যা কে গ্ৰেটাৰ দেন 0ৰ বাবে এইটো কোনটো হ'ব এইটো জিচিডি কে এ কে বি ইজ ইকুৱেল টু কে জিচিডি এ বি হ'ব মানে যদি কোনো গসাগু কে এ কে বি হয় তেন্তে কেটো আগত আহি যাব আৰু গসাগু এ বি থাকিব অপশ্যন নম্বৰ 2 এইটোৰ কাৰেক্ট আনসাৰ হয় এইচ নম্বৰত আছে যে এটা দ্বিঘাত সমীকৰণৰ এটা মূল 5 প্লাছ √7 আয়োটা আয়োটা ইয়াত বাহিৰত আছে কিন্তু এইটো মনত ৰাখিবা তাৰপিছত হ'লে সমীকৰণটো হ'ব সমীকৰণটো কি এটা মূল দিছে 5 প্লাছ √7 আয়োটা তেন্তে আনটো কি হ'ব 5 মাইনাছ √7 আয়োটা হয় সকলোৱে জানে কাৰণ এইটোত আয়োটা আছে কাল্পনিক সংখ্যা সেইকাৰণে এটা মূল আনটোৰ সংযুগ্ম হ'ব হয়নে নাই এতিয়া আমি যদি মূল দুটা যোগ কৰি দিওঁ 5 প্লাছ √7 আয়োটা প্লাছ 5 মাইনাছ √7 আয়োটা √7 আয়োটা আৰু √7 আয়োটা কেঞ্চেল যাব তেন্তে থাকিব কি 10 আৰু যদি আমি দুয়োটাক পূৰণ কৰি দিওঁ তেন্তে a প্লাছ বি ইনটু a মাইনাছ বিৰ ফৰ্মুলাত পৰিব সো 5 স্কোয়াৰ মাইনাছ √7 আয়োটা হোল স্কোয়াৰ সো আয়োটা স্কোয়াৰ মানে কি -1 আৰু √7ক স্কোয়াৰ কৰিলে কিমান হয় √7ক স্কোয়াৰ কৰিলে 7 হয় দিয়া আয়োটা স্কোয়াৰ -1 -1 প্লাছ হ'ল তাহলে 25 প্লাছ 7 হ'ল তো 25 প্লাছ 7 কি হয় 32 মই কিন্তু এইটো না দেখি কৰি আছো তোমালোকক বুজাবলৈ চেষ্টা কৰিছো বুজি লোৱা পিছত এডিটিংত এইটো লগাই দিম সাইডত জানে তোমালোকে ভালদৰে বুজি পাব ওকে সো এটোত কি হ'ব 32 সো আমি ফৰ্মুলাত কি জানো যে কোনো এটা সমীকৰণ হ'ব তেতিয়াই যে x² - α + β * x + α β এতে α + β ৰ মান আমি কি পালো 10 সো x² - 10x + α * β ৰ মান কি পালো 32 সো x² - 10x + 32 is equal to 0 হ'ব এটাৰ কারেক্ট আনসার অপশন নম্বৰ এ হ'ব আশা কৰিছো বুজি পাইছা তাৰ পিছত আই নম্বৰত আছে if log 2925 is equal to 3.46612 then the value of 0.002925 is যদি log 2925 ৰ মান 3.46612 তেন্তে log 0.002925 ৰ মান কিমান হ'ব একদম ইজি তোমালোকৰ কেৱল পইণ্টটো কি কৰিবা পইণ্টটো 2925 ৰ পিছত দিবা 2925 ৰ পিছত দিলে কিমান থাকে 10 to the power -6 থাকে না নাই সো -6 টো আগত আহিব আৰু ইটোৰ মান বহাই দিয়া 3.46612 সো কি থাকিব ইটোত -6 আৰু ইটোত 3 আছে সো 3 3 ক্যান্সেল তো -3 প্লাস 0.46612 থাকিব -3 প্লাস 46612 আমি কি লিখিব পাৰো 3 বাৰ 0.46612 সো এটার কারেক্ট আনসার হবে অপশন নম্বর 3 বাৰ 4.46612 তার পিছত যে নম্বৰত আছে তলৰ কোনটো অশুদ্ধ ভালদৰে তোমালোকে প্ৰশ্ন পঢ়িবা পৰীক্ষাত অশুদ্ধ কৈছে এতিয়া দেখা কৈছে যে 25 কনগ্ৰেট টু 5 মোড 4 মানে এইটো মানে কি যে যদি a কনগ্ৰেট টু b মোড n হয় তেন্তে কি a - b n ৰে বিভাজ্য এটা হয় না নাই সো আমি এটো চেক কৰি চাম 25 ৰ পৰা 5 গলে 4 ৰে ভাগ যায় না নাই এটো আমি চাম 25 ৰ পৰা 5 গলে কি 20 হয় আৰু এটো 4 ৰে ভাগ যায় এটো শুদ্ধ হয় তাৰ পিছত 2 নম্বৰত আছে 13 কনগ্ৰেট টু 1 মোড 2 মানে 13 ৰ পৰা 1 গলে 2 ৰে বিভাজ্য 13 ৰ পৰা 1 গলে 12 আৰু 12 2 ৰে বিভাজ্য এটো আমি জানো এটো শুদ্ধ হয় তাৰ পিছত 3 নম্বৰত আছে 42 কনগ্ৰেট টু 3 মোড 13 মানে 42 ৰ পৰা 3 গলে 13 ৰে বিভাজ্য 42 ৰ পৰা 3 গলে কিমান হয় 39 আৰু 39 3 ৰে বিভাজ্য হয় 13 3 গুণ 39 এইটো কারেক্ট হয় সো এটো এতিয়া তো অপশন নম্বৰ 4 এ হ'ব আমি চাই লও এটো সত্যাপন কৰি চাও 32 ৰ পৰা 3 গলে কিমান হয় 29 আৰু 29 এটা মৌলিক সংখ্যা যাৰ 1 ৰ বাহিৰে আন কোনো উৎপাদক নাই সো
এইটো 5ৰে বিভাজ্য বুলি কৈছে সো এইটোৱে অশুদ্ধ হ'ব অপচন নম্বৰ 4 কাৰেক্ট হৈ যাব তাৰপিছত তোমালোকে থিওৰিৰ কুৱেশ্যন দেখি পাইছা একদম ইজি আহিছিল কেইবাটা তোমাৰ কঠিন আহিছিল লাষ্টত কিন্তু এইবিলাক সহজে আহিছিল যে 1 + i হোল স্কয়াৰ - 2 + i হোল স্কয়াৰক a + ib আৰ্হিত প্ৰকাশ কৰা এইবিলাক ইজি হয় তোমালোকে প্ৰেক্টিচ কৰি যাবা মই তোমালোকৰ বাবে এই মানে কুৱেশ্যন পেপাৰৰ পিডিএফৰ লিংক কমেন্ট বক্সত বা ডেসক্ৰিপচনত দি দিম তাৰ পৰা তোমালোকে ডাউনলোড কৰি নিজে চেষ্টা কৰিব পাৰা তোমালোকে কুৱেশ্যন পেপাৰটো চাই যোৱা আৰু মই নকওঁ সো ইমানেই আছিল আজিৰ এই ভিডিঅ'টো যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি বন্ধু-বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিবা আৰু চেনেলটোক সাবস্ক্ৰাইব কৰি দিবা যাতে এইবিলাক ভিডিঅ' মই আৰু নতুন আহিব পাৰোঁ আজিৰ কাৰণে এইখিনি ধন্যবাদ